আৰু এয়া হঠাৎ লাগি গ'ল আমি হোটেলৰ আগতে হোটেলৰ আগতে খুন্দা-খুন্দি মিণ্টু আমি খাই থাকোঁতে হোটেলৰ আগতে খুন্দা-খুন্দি। গুড মৰ্ণিং। ৰাতিপুৱা হোৱাৰ পিছতে আমি উঠিছোঁ আজি, কাৰণ এনে সচৰাচৰ ৰাতিপুৱা 9টা বজাৰ আগতে কেতিয়া উঠা নহয়। তো আজি অসম্ভৱ হ'ল বহুত দিনৰ পিছত, যিহেতু বিয়াৰ কামবোৰ আমাৰ প্ৰায় ওচৰে পাছৰে কামবিলাক থাকে। তো কেতিয়াবা অলপ দূৰতো কামবিলাক আহে। তো আমি দূৰৰ কামবিলাকৰ কাৰণে আমি ৰাতিপুৱাই উঠিব লাগে। তো আজি মোৰ লগত আছে মিণ্টু বহুত দিনৰ মূৰত ইয়াক লগ পালোঁ, আৰু ই এখন বাইক লৈছে, নতুন বাইক। বাকী পাৰ্টি চাৰ্টি পাছত হ'ব। তো যি নহওক ৰাতিপুৱা আমি এতিয়া যাই আছোঁ। এতিয়া বাজিল কেইটা? 6:50। আৰু 6:50 আমি যাই আছোঁ বৰপেটা অভিমুখী হৈ, কাৰণ বৰপেটাত যিহেতু দৰাৰ ঘৰ। তো বৰপেটাৰ পাছত আমাৰ লোকেশ্যন আছে অভয়াপুৰী, যিহেতু অভয়াপুৰী এটা মন্দিৰত বিয়াখন হ'ব। তো আমি আপোনালোকক আজি ধুনীয়াকৈ দেখাম। আচলতে বৰপেটাৰ পৰা অভয়াপুৰীলৈ আচলতে বৰপেটাৰ ভিতৰতে আমি যাম। তো মই আগতে এনেকৈ যোৱা নাছিলোঁ অভয়াপুৰীত, বৰপেটাৰ ভিতৰতে এনেকৈ কোনটো ৰাস্তাৰে যাম। যিয়ে নহওক ভাল লাগে এনেধৰণৰ সৰু সৰু ব্লগ দি, আৰু কিছু কথা আপোনালোকক জনাম আজি অভয়াপুৰী আৰু বৰপেটাৰ বিয়াখনৰ। যিয়ে নহওক না কি মিণ্টু? সুন্দৰ দেখিছেনে বাইকখন আপোনালোকে? এইখন বাইকখন আমি দৰাৰ ঘৰৰ পৰা লৈ আহিছোঁ, কাৰণ ৰাতিপুৱা উঠি আহিছোঁ যিহেতু। তো তাৰ কাৰণে পুৰি আৰু চব্জি সুন্দৰকৈ খাই আছোঁ। এটা সুন্দৰ মানে মনোভাৱ লৈ ৰাতিপুৱা এনে সুপ্ৰভাত এখন দোকানত বহি পুৰি খাই মজাই বেলেগ, নে কি? মজা। বঢ়িয়া। এখন হোটেল এয়া বৰপেটা টাউন। আৰু এয়া হঠাৎ লাগি গ'ল আমি হোটেলৰ আগতে হোটেলৰ আগতে খুন্দা-খুন্দি মিণ্টু আমি খাই থাকোঁতে হোটেলৰ আগতে খুন্দা-খুন্দি মাৰামাৰি চাওঁ। এতিয়া সুন্দৰকৈ যাওঁ, মানে সুন্দৰকৈ চালোঁ, আৰু ইয়াতে এইখিনি জেগাতে কাজিয়াখন চালোঁ, নে কি কোৱা? কাজিয়াখন চালোঁ, এতিয়া আমি কাজিয়া চাই আৰু পুৰি খাই সুন্দৰকৈ বিয়ালৈ যাওঁ। ভাল লাগিলে ব'লা এহেদি আৰু এইটো বৰপেটাৰ লোকেল বোমা। তো এইটো মাৰি দিলেহে মানুহখিনি ওলাই আহিব। তো তাৰ কাৰণে আগজাননী। এয়া দৰা দাদা, শুভেচ্ছা থাকিল। আগে দৰাৰ গাড়ী আৰু পিছে আমি। এয়া হৈছে আমাৰ